হেল্ল' এভৰিৱান, আৰু এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। ৰাতিপুৱাই উঠি অলপমান কাম কৰোঁ। দাদাহঁতৰ ঘৰত এটা মোবাইল চেঞ্জ কৰিব লগা আছিল, গতিকে মোবাইলটো চেঞ্জ কৰি দিলোঁ। চেঞ্জ কৰি দিয়াৰ পিছতে মই দোকানত যোৱা টাইমত বাবুয়ে সদায় এনেকৈ কান্দে। দোকানত যাই চাওঁ আৰু এখন গাড়ী আহি উপস্থিত হৈ আছে। ইও বোলে মোবাইলটো চেঞ্জ কৰে। কিছুমানে পুৰা মোবাইলটো লৈ যায় আৰু কিছুমানে পুৰা মোবাইলটো থৈ যায়। গতিকে পুৰা মোবাইলটো লৈ যাব, গতিকে ইয়াক ৰেডি কৰি দিলোঁ। তাৰপিছত পিছৰ চকাটোৰ ব্ৰেক শ্বুৰ প্ৰব্লেম আছিল, ব্ৰেক শ্বুটো তাৰমানে জাম হৈ থাকে, গতিকে ফ্ৰী কৰি দিলোঁ ব্ৰেক শ্বুটোৰ লগতে। চেইনডালো বোলে ঢিলা হৈ আছে, চেইনডালো টাইট কৰি দিব লাগে, গতিকে চেইনডালো টাইট কৰি দিয়াৰ পিছত চেইনডালত অলপ মোবিল চবিল মাৰি বহনীৰ নামত 50 টকা পালোঁ। তাৰে পিছতে আহিল এখন ৱাগনৰ 4 চকীয়া, 4টা চকাতে পাম্প দিব লগা আছে, গতিকে পাম্প চাম দি কেনে তাৰপিছত আহিল এখন স্কুটিখনৰ পিছৰ চকাটো একেবাৰে অৱস্থা বেয়া, পামচাৰ হৈ আছে, বোম ডাঙৰ এডাল গাজাল সোমাই আছিল। গতিকে চকাটো খুলি পামচাৰটো মাৰি ফিটিং চিটিং কৰি নট বল্টটো টাইট দি খুৰাক অকে কৰি দিলোঁ। এইটোৱে আছিল মোৰ দ্বিতীয় মিনি ভ্লগ।